নমস্কাৰ জয়জতে আপোনালোকৰ এই চেনেলৰ যোগেদি আমি সদৌতি ৰাইজলৈকে আমি মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে ইমান ব্যস্ততাৰ মাজতে আমাৰ এই মন্দিৰৰ পৰা আপুনি এটা বাতৰি সংগ্ৰহ কৰিবলৈ আহিছে। আপোনালোকে গম পাইছে যে সমগ্ৰ বিশ্বৰ লগতে এই শান্তি শিৱ মন্দিৰটো দুদিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি আমি আয়োজন কৰিছোঁ। যোৱাকালি প্ৰায় 5 বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ হৈছে। ৰাতিলৈ শিৱৰ মহাযজ্ঞ ইয়াত অনুষ্ঠিত হৈছিল। মাহাৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মানিক চন্দ্ৰ দেৱ প্ৰভুৱে তেখেতে এই পূজা কামখিনি কৰিছিল। সেই পূজা ৰাতি প্ৰায় 2 বজাত শেষ হৈছে। 2 বজাত শেষ হোৱাৰ পিছত পুনৰ ভক্তগণে ইয়াত নাম কীৰ্তন কৰিছে আৰু ৰাতিপুৱাৰ পৰা আকৌ পুনৰ চাকি বন্তি শৰাই নৈবেদ্য আগবঢ়াই বিভিন্ন ঠাইৰ পৰা আহি তেখেতসকলে আগবঢ়াই আছে। যথেষ্ট ৰাইজৰ সমাগম হৈছে। আমি আশা কৰিম যাতে সকলো ৰাইজে তেখেতসকলে এই মহাস্থানত আহি যি তেখেতসকলে বাঞ্ছা কৰিছে এই বাঞ্ছা যাতে পূৰ্ণ হয়, মহাদেৱে যাতে পূৰ্ণ কৰে সেই আশা আমি ৰাখিছোঁ। আৰু আমি যিসকল ভকত বৈষ্ণৱ ইয়ালৈ আহিছিলে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যাতে তেখেতসকলক অকণমান আমি শুশ্ৰূষা কৰিব পাৰোঁ। তাতো ক'ৰবাত কিবা 2 এটা ত্ৰুটি থাকিব পাৰে। আমি আপোনালোকৰ চেনেলৰ যোগেদি তেওঁলোকৰ ওচৰতো আমি ক্ষমা ভিক্ষা মাগিছোঁ। আৰু আজি ৰাতিলৈকে এই অনুষ্ঠান চলি থাকিব এনেকৈ, আৰু ৰাতি প্ৰায় 12 বজাত এই অনুষ্ঠানটো ইয়াতে শেষ হ'ব। ধন্যবাদ। আমি নমস্কাৰ। আমি এই চেনেলৰ জৰিয়তে পথালিপাহাৰ অসমৰ সীমান্ত লখিমপুৰ জিলাৰ বান্দৰদুৱাৰ সমীপত পথালি পাহাৰৰ শান্তি শিৱ মন্দিৰত আমি দুদিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি শ্ৰী শ্ৰী শিৱ মহাযজ্ঞ আমি আয়োজন কৰিছোঁ। আমাৰ উপৰোক্ত আমাৰ সম্পাদকে সেই কথাটো আপোনালোকক কৈছে। এই দুদিনত আমাৰ ইয়াত ইমানেই ভিৰ হৈছিলে, ইমানেই প্ৰভাৱ পৰিছিলে, আপোনালোকে বেলেগকেইটা চেনেলত চালে আপোনালোকে অনুভৱটো কৰিব পাৰিব। আমাৰ ইয়াত আহি পেলাই এনেকুৱা হৈছে যে মানুহৰ ঐশ্বৰিক শক্তিয়ে কিছুমান লাভৱান হয়। যেনে মই আপোনালোকৰ চেনেলৰ যোগেদি এটা কথা ক'বলৈ পাই আমি সুখী হৈছোঁ যে আমাৰ অৰুণাচলৰ ৰাজধানী ইটানগৰ এছিষ্টেণ্ট কমিশ্যনাৰ চামথিং অশোক কুমাৰ সিংহান লক্ষ্ণৌ, তেখেতৰ যোৱা 8 ফেব্ৰুৱাৰীৰ দিনা তেখেতক সপোন যোগে এটা দেখাইছে যে এই মন্দিৰত আহি পেলাই উপস্থান হ'বলৈ 8 তাৰিখৰ দিনা আহিছে। পুনৰ তেখেতক আকৌ কালি 2খন গাড়ী তেখেতৰ এস্কৰ্ট লৈ পেলাই তেওঁ নিজাববীয়াকে মানে এছিষ্টেণ্ট কমিশ্যনাৰ আহি পেলাই আমাৰ ইয়াত এটি সেৱা আগবঢ়াইছে আৰু ভৱিষ্যতে আমাৰ পৰিয়ালৰ সদস্য হিচাপে থাকিম বুলি কৈছে। আমাৰ এই অঞ্চলৰ আমাৰ দাঁতিকাষৰ অসম অৰুণাচল বুলি নহয়, মেঘালয় আপোনালোকৰ চেনেলৰ যোগেদি আমি দেখাম যে আমাৰ অৰুণাচলৰ দাঁতিকাষৰীয়া বহুত ভক্তৰ ইয়াত আহি সমাগম হৈছে। এই সমাগমৰ জৰিয়তে আমাৰ ইয়াত হয়, আমাৰ ইয়াত আৰু এটা মহান অনুষ্ঠান হয় বিবাহ, যে আমাৰ ইয়াত 21 বছৰ আগতে 18 বছৰ তলৰ মানুহৰ বিয়া নহয়, 18 বছৰ ঊৰ্ধৰ, আৰু এতিয়া অসম চৰকাৰে যিটো নীতি নিৰ্দেশনা জাৰি কৰিলে 21 বছৰ, এই 21 বছৰৰ জৰিয়তে আমাৰ ইয়াত হিন্দুৰ পৰম্পৰা আৰ্হিৰে আমাৰ ইয়াত সুন্দৰভাৱে বিবাহ হয়। আমাৰ প্ৰতিদিনে যিকেইটা মাহত আমাৰ বিবাহ সম্পন্ন হ'বলগীয়া সময় হয় তাত আমাৰ প্ৰতিদিনে 4খন 5খন 6খন বিয়া হয়। ইতিমধ্যে আজি ইমান ভিৰৰ মাজতো আমাৰ এখন মৰাণৰ এখন বিয়া আমাৰ ইয়াত আজি এগ্ৰিমেণ্ট কৰি গৈছে। অহা 20 তাৰিখৰ দিনা তেখেতসকলে ইয়াত এখন বিবাহ সম্পন্ন কৰিব। আমাৰ সেই বিবাহ সম্পূৰ্ণ হিন্দু ৰাতিৰ আছে। আমাৰ এই বিবাহ পাছত আমাৰ পঞ্জীয়নভুক্ত এখন চাৰ্টিফিকেট পায়। আমাৰ দৰা পক্ষৰ 2জন ব্যক্তিৰ প্ৰয়োজন, তাৰপিছত আমাৰ কইনা পক্ষৰ 2জন হয়। আমাৰ পুৰোহিত থাকে, পুৰোহিতৰ স্বাক্ষৰ থাকে, ৰেজিষ্ট্ৰেশ্যন সাপেক্ষে আমি এখন চাৰ্টিফিকেট প্ৰডিউচ কৰিব পাৰোঁ, যিখন অসম গভৰ্ণমেণ্টৰ যিকোনো ব্যৱস্থাপনাত আমাৰ এই ব্যৱস্থাটো হয়। গতিকে এনেকুৱা ধৰণে ভক্তৰ ভিৰ হয়, যিখিনিয়ে মানে তেওঁলোকে ইয়াত এটি সেৱা বা তামোল পাণ বা যথাসাধ্য মূল্য দি পেলাই তেওঁলোকৰ মনোবাঞ্ছা পূৰ হোৱাৰ পিছত তেখেতসকলে যেতিয়া ইয়াত স্বীকাৰোক্তি কয়, সেই কথাষাৰ আমি মিডিয়াৰ যোগেদি আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ পাই আমি সুখী হৈছোঁ। ধন্যবাদ।